নমস্কাৰ সকলোৱে ভাত পানী খালেনে? আমি খালোঁ আৰু দুপৰীয়া আজি আমাৰ কচু বনাইছিলোঁ। যিহেতু ঘৰতে আছিলে কচু, মই ভাবিলোঁ আজি কচুৱে বনাওঁ। বহুত দিনৰ পৰা বনাম মানে খাম বুলি ভাবি আছিলোঁ, কিন্তু বনোৱাহে হোৱা নাছিলে। আৰু কচুখিনি বেয়াও হৈ গৈ আছিলে, তাকে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ৰেচিপিনো কি, সকলোৱে জানেই আৰু বনাবৰ কাৰণে কচু কেনেকৈ বনায়। তো মই কেনেকৈ বনালোঁ মানে তাকেহে দেখাইছোঁ আপোনালোকক। আৰু ইয়াতে মই তেলতে শুকান জলকীয়া এটা দি, জিৰা কেইটামান দি, পিঁয়াজ অলপমান সৰহকৈ দি এয়া ভাজি লৈছোঁ কচুখিনি। তাৰপিছত ইয়াতে সোৱাদ অনুসৰি আপোনালোকে নিমখ হালধি দিব, আৰু নিমখ হালধি দি তাৰপিছত এইখিনি অকণমান ভাজি লৈ ঢাকনি দি দিব। আমাৰ এইপিনে আজি বহুত বৰষুণ, আপোনালোকৰ পিনে কেনেকুৱা বতৰ জনাবচোন। তাৰপিছত এইখিনি এতিয়া মই ঢাকি দিম। এয়া ঢাকনি দি দিলোঁ, আৰু ইয়াতে এতিয়া মছলাখিনি দি দিম। বেছি নহয়, নহৰু কেইফুটামান, আদা আৰু ক'লা সৰিয়হ, যদি ক'লা সৰিয়হ নাথাকে বগা সৰিয়হ দিব পাৰে আপোনালোকে। আমাৰ ঘৰত আছিলে যিহেতু এয়াই দি দিলোঁ। আৰু ক'লা সৰিয়হ দিলে অলপমান চেণ্টটো বেলেগ আহে, মানে ভাল লাগে খাই। এইখিনি এতিয়া ইয়াতে দিলোঁ, দি পেলাই ইয়াতে জিৰা গুড়ি দিছোঁ 1.5 চামুচমান। তাৰপিছত ইয়াতে ধনিয়াৰ গুড়ি আৰু এয়া জলকীয়া গুড়িও দিম। ঘৰতে খুন্দি থোৱা জলকীয়া আছিলে, শুকান জলকীয়া খুন্দি থৈছিলোঁ, তাকে দিছোঁ। অকণমান জ্বলা বেছিকৈ হ'লে ভাল লাগে খাই। এইখিনি এতিয়া ভাজি থাকিম। ভাজি যেতিয়া তেলখিনি অকণমান মানে বিৰিঙি আহিব, তেতিয়া এইখিনি নমাই দিম। এয়া চাওক, বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে ট্ৰাই কৰিব। এয়া চাওক, হৈ গ'ল মোৰ কচু।